নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি। ৰাজ্যত হোৱা প্ৰথমটো বানত ৪১,০০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অসমৰ কেতবোৰ অঞ্চল বিশেষকৈ বৰাক উপত্যকা আৰু মধ্য অসমৰ কিছু অংশ ডিমা হাছাও কাৰ্বি আংলং এইসমূহ অঞ্চল বানপানীৰ ভাবুকিৰ সন্মুখীন হৈছে। যোৱা ২৪ ঘণ্টাত বানপানীত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ বিপৰীতে উদ্ধাৰকাৰী দলসমূহে যিকোনো সংকটকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সতৰ্ক হৈ আছে। জিলা প্ৰশাসনে শিলচৰ কাছাৰত জলপৃষ্ঠ বৃদ্ধি আৰু সম্ভাৱ্য বানপানীৰ বাবে বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে। একেদৰে নগাঁও জিলাতো সতৰ্কতামূলক ব্যৱস্থা হিচাপে বানাক্ৰান্ত অঞ্চলৰ কমেও ৩১খন বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। নগাঁৱৰ কামপুৰৰ সমীপৱৰ্তী কপিলী নদীৰ মথাউৰি ভঙাৰ খবৰ পোৱা গৈছে, যাৰ বাবে তাত বান পৰিস্থিতিৰ সম্ভাৱ্য অৱনতি ঘটাৰ আশংকা বৃদ্ধি হৈছে। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ আনুষ্ঠানিক প্ৰতিবেদন অনুসৰি ২৯ মেলৈকে কমেও ৰাজ্যৰ ৮খন জিলা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত আছে কাছাৰ, গোলাঘাট, হাইলাকান্দি, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ আৰু নগাঁও। আৰু বৰ্তমানলৈকে কমেও ৪১,৭১৯জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। আৰু এই পৰ্যন্ত ১৫৫জন আশ্ৰয় প্ৰাৰ্থীৰে ৬টা সাহায্য বিতৰণ শিবিৰ স্থাপন কৰা হৈছে। কৰিমগঞ্জৰ বানত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে যদিও উদ্ধাৰকাৰী দলসমূহে আৰু অধিক বিপদৰ মোকাবিলা কৰিবলৈ আৰু যাতে কোনো ধৰণৰ প্ৰাণহানি নঘটে তাৰ ওপৰত চকু ৰাখিছে। পৰৱৰ্তী খবৰ, সেনাৰ শিবিৰত আক্ৰমণৰ অভিযোগত উগ্ৰপন্থী সংগঠন আলফাৰ মুৰব্বী পৰেশ বৰুৱাকে ধৰি মুঠ ৬জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ। অসমৰ তিনিচুকীয়া জিলাত যোৱা বছৰ সেনাৰ শিবিৰত গ্ৰেনেড আক্ৰমণত জড়িত থকাৰ অভিযোগত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা আৰু আন ৫জনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই অভিযোগনামা দাখিল কৰিছে। ২০২৩ চনৰ ২২ নৱেম্বৰত তিনিচুকীয়াৰ কাকপথাৰত ভাৰতীয় সেনাৰ এটা শিবিৰত সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা। এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও নিয়াই কয় যে এই আক্ৰমণ সমগ্ৰ ৰাজ্যৰ নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি লোৱাৰ বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ আছিল। গুৱাহাটীৰ নিয়াৰ বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত পৰেশ বৰুৱাৰ লগতে আন ৫জনৰ বিৰুদ্ধে বিভিন্ন অপৰাধত ভাৰতীয় দণ্ডবিধি, অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন আৰু বিস্ফোৰক পদাৰ্থ আইনৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে। নিয়াৰ তথ্য অনুসৰি পৰেশ বৰুৱাৰ সমান্তালকৈ অৰুণোদয় দহোটীয়াৰ নামক মূল ষড়যন্ত্ৰকাৰী হিচাপে উল্লেখ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা কৰি কেডাৰ নিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগনামাত লগতে অভিযোগ কৰা হৈছে যে অভিজিৎ গগৈয়ে কাকপথাৰ আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ সমন্বয়ৰ কাম কৰিছিল। আনহাতে বিজয় মৰণে এই আক্ৰমণৰ বাবে স্থানীয় যুৱকক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত এক বিশেষ সূত্ৰই জনোৱা মতে তদন্তত আলফা স্বাধীনে নিযুক্তিৰ বাবে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰা বুলি প্ৰকাশ পাইছে। আক্ৰমণটোৰ লগত জড়িত আন ব্যক্তিসকলক চিনাক্ত কৰি সন্ত্ৰাসবাদী নেটৱৰ্ক ভাঙি পেলোৱাৰ বাবে নিয়াই তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক ৩ দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। অহা ২ জুনলৈকে ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দক্ষিণ পশ্চিম দিশৰ পৰা অসমত প্ৰৱেশ কৰিলে মৌচুমী বতাহ আৰু এইবাৰ নিৰ্ধাৰিত সময়তকৈ ৫ দিন পূৰ্বে ৰাজ্যত প্ৰৱেশ ঘটিছে মৌচুমী বতাহৰ, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত অনাগত ৩ দিনত হ'ব মুখলধাৰ বৰষুণ। অৰ্থাৎ অহা ২ জুনলৈকে ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু ইতিমধ্যে গুৱাহাটীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত আৰম্ভ হৈছে বৰষুণ। বন্ধুসকল, তাৰপিছত ৪ নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অনলাইন যোৱাৰ প্ৰমোচন কৰাসকল সাৱধান। এইবাৰ সামাজিক মাধ্যমত অনলাইন যোৱাৰ বিজ্ঞাপন দি নিলম্বিত হ'ল অসম আৰক্ষীৰ এইগৰাকী বীৰংগনা পাপৰি কলিতা। কুহি নামেৰে জনপ্ৰিয় ইউটিউবাৰ আৰক্ষীগৰাকীক
নিলম্বন কৰা হৈছে কিয়নো এইগৰাকী আৰক্ষীয়ে সামাজিক মাধ্যমত অনলাইন যোৱাৰ বিজ্ঞাপন দিছিল যাৰ পৰিপ্ৰেক্ষিতত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে এইগৰাকী আৰক্ষীক। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীক এইবাৰ খুৰদাৰ সমালোচনা কৰিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। মনমোহন সিঙৰ মন্তব্য, মোদীজীৰ দৰে ইমান নিম্নমানৰ প্ৰধানমন্ত্ৰী মই দেখা নাই। প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদাক তললৈ নমাই নিছে নৰেন্দ্ৰ মোদীয়ে। এই মন্তব্য দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ। এইবাৰ লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীৰ্ঘদিন ধৰি কেৱল হিন্দু মুছলিমৰ কথা কৈ আহিছে। শেহতীয়াকৈ পশ্চিমবংগত গৈ তেওঁ বাৰে বাৰে কৈছিল যে এই ৰাজ্যত হিন্দুসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে। মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ চকুৰ মণি আছিল মুছলমানসকল। সকলো সুবিধাতে মুছলমানক অগ্ৰাধিকাৰ দিয়া হৈছে। মোদীৰ এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাইছে স্বল্পভাষী প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। ইউপিএ চৰকাৰৰ দুবাৰৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ কেতিয়াও কোনো সম্প্ৰদায়ক বিভাজনৰ দৃষ্টিৰে চোৱা নাই, কোনো ধৰ্মকে আন ধৰ্মতকৈ পৃথক দৃষ্টিৰে চোৱা নাই। অন্তিম পৰ্যায়ৰ ভোটদানৰ পূৰ্বে বৃহস্পতিবাৰে দেশবাসীলৈ লিখা এখন পত্ৰত মনমোহন সিঙে কয় যে তেওঁ এইবাৰ নিৰ্বাচনী প্ৰচাৰ অতি ভালকৈ চাই আছিল। মোদীজীয়ে সকলো সময়তে নিকৃষ্ট ঘৃণামূলক ভাষণ দি আহিছে, যিটো অতি বিভাজনকাৰী ৰাজনীতি। সেই পদৰ মৰ্যাদা হ্ৰাস কৰা দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হৈছে মোদীজী। তেওঁ প্ৰধানমন্ত্ৰীৰ পদৰ মৰ্যাদাৰ যি গুৰুত্ব তাক ম্লান কৰিছে। দেশৰ আন কোনো প্ৰধানমন্ত্ৰী ইমান নিকৃষ্ট নাছিল। এই দাবী কৰি মনমোহন সিঙে লিখিছে, তেওঁ যিদৰে অসংসদীয় আৰু নিম্নমানৰ কথা ক'লে সেয়া ক'ব নোৱাৰি। তেওঁৰ ভাষণৰ ভাষা এটা নিৰ্দিষ্ট গোট বা বিৰোধীক লক্ষ্য কৰি লোৱা হৈছিল আৰু মোৰ বিষয়েও ভুল কথা কৈছিল। এই মন্তব্য দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ। মনমোহন সিঙে লগতে লিখিছে, মই জীৱনত কেতিয়াও এটা সম্প্ৰদায়ক আনৰ সৈতে পৃথক দেখা নাই। এয়া বিজেপিৰ বিশেষাধিকাৰ আৰু তেওঁলোকে তাতেই অভ্যস্ত। বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। মনমোহন সিঙে লগতে দেশবাসীক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ আবেদন জনাই কয় যে কেৱল কংগ্ৰেছেহে দেশৰ উন্নতি আৰু প্ৰগতিশীল ভৱিষ্যতৰ নিশ্চয়তা দিব পাৰে। সংবিধান অক্ষত ৰাখিবলৈ বদ্ধপৰিকৰ কংগ্ৰেছ। মই হাতজোৰ কৰি দেশবাসীলৈ আহ্বান জনাইছোঁ, শান্তি সাম্প্ৰদায়িক সম্প্ৰীতি সৌহাৰ্দ্য ভাতৃত্ববোধৰ পৰিৱেশ ঘূৰাই আনক। বৰ্তমান এই বিভেদকামী শক্তিৰ পৰা দেশক ৰক্ষা কৰাটো দেশৰ প্ৰতিজন ব্যক্তিৰ কৰ্তব্য। এই মন্তব্য দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। ৰাজ্যৰ দুটাকৈ আঞ্চলিক ৰাজনৈতিক দল একত্ৰীকৰণ কৰা হ'ব। অসম জাতীয় পৰিষদৰ সৈতে একত্ৰীকৰণৰ প্ৰস্তাৱ ৰাইজৰ দলৰ। আজিৰ দিনটোত এই প্ৰস্তাৱ আগবঢ়াইছে ৰাইজৰ দলে। এই দুয়োটা দলৰ নীতি আদৰ্শ এক আৰু দুয়োটা দল এক হ'ব নোৱাৰাৰ কোনো কথা নাই। এই মন্তব্য ৰাইজৰ দলৰ মুৰব্বী বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীবাসীলৈ জৰুৰী খবৰ। গুৱাহাটী মহানগৰীৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকলৈ প্ৰেৰণ কৰা হৈছে জাননী। বিপদজনকভাৱে বসবাস কৰা লোকসকলক পাহাৰৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনোৱা হৈছে। বাৰিষাৰ আগত নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ আহ্বান প্ৰশাসনৰ। বিশেষকৈ হেঙেৰাবাৰী লিচু বাগান, বৰবাৰী পাহাৰ, খাৰঘুলি, চোনচালি, খানাপাৰা পাহাৰ, শান্তিপুৰ, নৰকাখুৰ পাহাৰ আৰু চানমাৰী এই অঞ্চলসমূহৰ বাসিন্দাসকলক পাহাৰৰ পৰা নামি আহিবলৈ আহ্বান জনাইছে। লগতে নৱগ্ৰহ পাহাৰত বসবাস কৰা পৰিয়াললৈও এই জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে। কিয়নো ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এই অঞ্চলসমূহত যিকোনো মুহূৰ্তত হ'ব পাৰে ভূমিস্খলন, যাৰ পৰিপ্ৰেক্ষিতত এই লোকসকল বিপদত পৰিব পাৰে। সেয়েহে প্ৰশাসনে আহ্বান জনাইছে এই অঞ্চলসমূহৰ জনসাধাৰণ যাতে পাহাৰৰ পৰা নামি আহি সুৰক্ষিত স্থানত ঠাই লয়। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইনক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। কাৰ অধীনত এইবাৰ পশ্চিমবংগত নাগৰিকত্বৰ প্ৰমাণপত্ৰৰ প্ৰক্ৰিয়াত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগত নাগৰিকত্ব সংশোধনী নিয়ম 2024ৰ অধীনত নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ৰাজ্যৰ পৰা অহা
প্ৰথম গোটৰ আবেদনকাৰীক আজি এম্পাৱাৰ্ড কমিটিয়ে নাগৰিকত্ব প্ৰদান কৰে। হাৰিয়ানা আৰু উত্তৰাখণ্ডৰ এম্পাৱাৰ্ড সমিতিয়েও আজি কাৰ অধীনত প্ৰথম গোটৰ আবেদনকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰে। 2024 চনৰ 11 মাৰ্চত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধি অধিসূচনা জাৰি কৰিছিল। 2019 চনৰ ডিচেম্বৰ মাহত সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ 4 বছৰৰ পাছত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিয়মৰ অধিসূচনা প্ৰদান কৰিছিল। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগত নাগৰিকত্ব সংশোধনী নিয়ম 2024ৰ অধীনত নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ৰাজ্যৰ পৰা অহা প্ৰথম গোটৰ আবেদনকাৰীক আজি এম্পাৱাৰ্ড কমিটিয়ে নাগৰিকত্ব প্ৰদান কৰে। হাৰিয়ানা আৰু উত্তৰাখণ্ডৰ এম্পাৱাৰ্ড সমিতিয়েও আজি কাৰ অধীনত প্ৰথম গোটৰ আবেদনকাৰীক নাগৰিকত্ব প্ৰদান কৰে। উল্লেখযোগ্য যে 2024 চনৰ 11 মাৰ্চত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধি অধিসূচনা জাৰি কৰিছিল। 2019 চনৰ ডিচেম্বৰ মাহত সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ 4 বছৰৰ পাছত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই নিয়মৰ অধিসূচনা প্ৰদান কৰিছিল। নিয়মাৱলী অধিসূচনা কৰাৰ 2 মাহৰ পাছত 15 মে'ত 14জন লোকক কাৰ অধীনত প্ৰথম গোটক নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। কায়ে 1955 চনৰ নাগৰিকত্ব আইন সংশোধন কৰি আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা অহা প্ৰব্ৰজনকাৰীসকলৰ বাবে ভাৰতীয় নাগৰিকত্বৰ দ্ৰুত পথ প্ৰদান কৰে। যিসকল হিন্দু, শিখ, জৈন, পাৰ্চী, বৌদ্ধ আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ অন্তৰ্গত আৰু যিসকলে ভাৰতত 2014 চনৰ 31 ডিচেম্বৰত প্ৰৱেশ কৰিছিল আৰু নিজৰ দেশত ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হৈছিল, সেইসকল লোকক ভাৰতত প্ৰদান কৰা হৈছে নাগৰিকত্ব। আৰু এই আইনখনক লৈ সমগ্ৰ ভাৰতবৰ্ষতে তীব্ৰ বিতৰ্ক আৰু ব্যাপক প্ৰতিবাদৰ বিষয় হৈ পৰিছে। পশ্চিমবংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে বাৰে বাৰে কাৰ ৰূপায়ণৰ বিৰোধিতা প্ৰকাশ কৰিছে। মমতা বেনাৰ্জীয়ে কাক মানৱতাৰ অপমান আৰু ৰাষ্ট্ৰৰ মৌলিক অধিকাৰসমূহৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে। তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগত কাৰ নিয়মাৱলী বলবৎ কৰিছে বা কাৰ অধীনত নাগৰিকত্ব প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰিছে।